ৰঙালী বিহুৰ প্ৰাকক্ষণত অসম নাগালেণ্ড সীমান্তৰ লাহৰীজানত আৰক্ষীৰ জালত পৰিছে পিষ্টল, সজীৱ গুলী আৰু মেগজিন সহ 4জনকৈ যুৱক। ৰঙালী বিহুৰ প্ৰাকক্ষণত কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্তৰ লাহৰীজানত প্ৰতি নিশা প্ৰায় 3:21 আৰক্ষীৰ নিয়মীয়া নাকা তালাচীৰ সময়ত এটা KF.7.65 পিষ্টল আৰু 5 সজীৱ গুলী আৰু মেগজিন সহ আৰক্ষীৰ জালত পৰে 4জনকৈ যুৱক। ধৃত যুৱক কেইজন ক্ৰমে নাগালেণ্ড মন জিলাৰ তামুকুৰ একচনৰ পুত্ৰ পুংবা ফেক, জিলাৰ খোজা নিবাসী জালিক হাকুৰ পুত্ৰ নতুৰ ৰাখি, ফেক জিলাৰ দেজেখাৰ নিবাসী ইয়েভি নিখাৰ পুত্ৰ তিছেৰি নিশা আৰু ফেক জিলাৰ খোজা নিবাসী চিখুবে ৰাখুৰ পুত্ৰ কুজত ৰাখু বুলি চিনাক্ত কৰা হৈছে। আৰু ঘটনাস্থলীতে আৰক্ষীয়ে সোধপোছ কৰাৰ সময়ত লোককেইজনে পিষ্টল, গুলী আৰু মেগজিনৰ সৈতে কোনো বৈধ তথ্য প্ৰদৰ্শন কৰিবলৈ সক্ষম নহল আৰু যাৰ বাবে আৰক্ষী ঘটনাস্থলীৰ পৰা নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে উদ্ধাৰ কৰে পিষ্টল, গুলী আৰু মেগজিন আৰু এই সকলোবোৰ বস্তু জব্দ কৰাৰ লগতে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, পাব্লিক টিভি অসম।